আপোনালোকক আহ্বান কৰিছো আপোনালোক কম সময়ৰ ভিতৰত आसाम बन्द बै समाव बर'आ फोरोंबोबाय दायो गुबुनफ्रासो नै 12 घन्टा ना 24 घन्टानिखो फैगौ 21 जानुवारियाव आसाम बन्दनो जोंनाथ' माखासे आफादा जिरायथ'दों बा जिरायथ'बाय होनलायो नाथाय मालाय नै गावसिनि दाबिखौ लानानै आसाम बन्द बिनि गेजेरावनो आरो मा बुंबावदों खोनासंदो बर'फ्रा खोनासंजोबबा बुजिगोन आरो बिनि दायखौ गावजों गाव होलायनो ना सोरखौ होनो অসম চৰকাৰৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ আগত দাখিল কৰক লগতে কম সময়ৰ ভিতৰত কোচ ৰাজবংশীসকলৰ সমস্যাখিনি সমাধান কৰক সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই লগতে কোচ ৰাজবংশী সন্মিলিত মঞ্চই অহা এই জানুৱাৰীৰ 21 জানুৱাৰী তাৰিখে আমি ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ আহ্বান কৰিছো অসমবাসী ৰাইজক আপোনালোকৰ যাতে আহ্বান জনাম 21 জানুৱাৰী তাৰিখটো যাতে সকলোৱে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বা তেনেকুৱা ধৰণৰ দোকান পোহাৰ বন্ধ কৰি আমাক সহযোগিতা কৰাৰ কাৰণে আহ্বান জনাম যে কোচ ৰাজবংশী জাতিটোই আজি দীৰ্ঘদিনৰ পৰা আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছো আমাৰ যি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰখিনি পাবৰ কাৰণে আমি আজি দীৰ্ঘদিনৰ পৰা সংগ্ৰাম কৰি আহিছো কিন্তু এই সংগ্ৰামৰ পিছত সংগ্ৰাম কৰাৰ মানসিকতা আমাৰ সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাই আৰু সেয়েহে আমি চৰকাৰৰ লগত বাৰে বাৰে আবেদন কৰিছো নিবেদন কৰিছো যে আপোনালোকে আমাৰ যি প্ৰাপ্য অধিকাৰ এই প্ৰাপ্য অধিকাৰখিনি আমাক দিয়ক কোচ ৰাজবংশীসকলৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি অতি শীঘ্ৰে সমাধান কৰক আজি চাওক অসমত যিবিলাক চৰকাৰ আহে আগতে পূৰ্বতে কংগ্ৰেছ চৰকাৰ আছিলে তেওঁলোকে কিন্তু আমাক কোচ ৰাজবংশীসকলক ঠগিলে তেওঁলোকে দীৰ্ঘদিন তেওঁলোকে অসমত শাসন কৰিলে কেন্দ্ৰত শাসন কৰিলে তেওঁলোকে কিন্তু কোচ ৰাজবংশীসকলৰ সমস্যাখিনি সমাধান নকৰিলে যাৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে যদি চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰত কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰি দিব কিন্তু দুখৰ বিষয় আজিৰ তাৰিখলৈকে বৰ্তমান সময়লৈকে কিন্তু কোচ ৰাজবংশীসকলৰ যিবিলাক সমস্যা আছিল সেই সমস্যাৰ ভিতৰত এটাও সমস্যা আজিৰ তাৰিখত সমাধান হোৱা নাই যাৰ কাৰণে আমি দুখ পাইছোঁ চৰকাৰক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ যে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আপোনালোকে কি আমাক গুৰুত্ব দিয়া নাই নেকি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি দীৰ্ঘদিনৰ পৰা আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ আৰু এই আন্দোলনৰ জৰিয়তে আজি কোচ ৰাজবংশী জাতিটো আজি সকলো দিশত পিছপৰা আজি চাওক আমি আমাৰ যি পৃথক ৰাজ্য কমতাপুৰ আৰু জনজাতিকৰণ আমি বিচাৰি আহিছোঁ আজি পৃথক কমতাপুৰ ৰাজ্যখন আমি নতুন ৰাজ্য নহয় আজি যেনেকৈ এই চৰকাৰখনে আজি বিজেপি চৰকাৰখনে অন্যান্য জনগোষ্ঠীসকল সমস্যাখিনি যেনেকৈ সমাধান কৰিছে ঠিক তেনেকৈ আমাৰ দাবী কোচ ৰাজবংশীসকলৰ সমস্যা যিসকল সমস্যা আছে এই সমস্যাখিনি সমাধান কৰক কাৰণ চাওক আজিৰ তাৰিখত আমি কোচ ৰাজবংশীসকলে সকলো দিশতে পিছপৰা আজি শিক্ষাৰ দিশত আজি আমাৰ সংৰক্ষণৰ ব্যৱস্থা নাই ৰাজনৈতিক দিশত আজি সংৰক্ষণৰ ব্যৱস্থা নাই যাৰ কাৰণে আমি কোচ ৰাজবংশীসকলে আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্যখন কাৰণ ঐতিহাসিক কমতাপুৰ ৰাজ্যখন 1949 চনৰ 28 আগষ্ট তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী বল্লভ ভাই পেটেল ডাঙৰীয়া আৰু আমাৰ কোচ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত চুক্তি সাপেক্ষেহে এই কমতাপুৰ ৰাজ্যখন ভাৰতৰ লগত চামিল হৈছিল আৰু তেতিয়া উল্লেখ আছিল যে কোচ ৰাজবংশীৰ যিসকল সমস্যা আছে এই সমস্যাখিনি সমাধান কৰা হ'ব বা তেওঁলোকে সুন্দৰভাৱে চলিব পাৰিব কিন্তু আজিৰ তাৰিখত সেই সুবিধাখিনি কোচ ৰাজবংশীসকলে পোৱা নাই কাৰণে আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ সেই পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ বিচাৰি আন্দোলন কৰিব লগা হৈছে যিহেতুকে সেই চুক্তি তেওঁলোকৰ ফুলফিল কৰিব পৰা নাই সেয়ে আমাৰ কোচ ৰাজবংশীসকলৰ আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ আমাক ঘূৰাই দিব লাগে আপোনালোকে কোচ ৰাজবংশীসকলক মিছা প্ৰতিশ্ৰুতি দিয়ে যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাম 40% হৈছে 90% হৈছে কিন্তু আপোনালোকৰ যি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী জয়েল ওৰামৰ মুখেদি নিজেই উল্লেখ কৰিছে যে অসমৰ পৰা যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰত আহিব লাগে সেই প্ৰতিবেদন আজিৰ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰত পঠোৱা নাই যাৰ কাৰণে জনজাতিকৰণ প্ৰক্ৰিয়াটো লেহেমীয়া হৈছে
গতিকে আপোনালোকে কোনখন মুখেৰে কয় যে 90% কাম হৈছে আৰু অকণমান বাকী আছে জনজাতিকৰণ হ'ব। গতিকে আপোনালোকক দাবী আমি আপোনালোকক আহ্বান কৰিছোঁ, আপোনালোকে কম সময়ৰ ভিতৰত অসম চৰকাৰৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ আগত দাখিল কৰক, লগতে কম সময়ৰ ভিতৰত কোচ ৰাজবংশীসকলৰ সমস্যাখিনি সমাধান কৰক। সেইকাৰণে আপোনালোকে যিহেতুকে আপোনালোকৰ প্ৰতিশ্ৰুতি দি কেনে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, সেয়ে আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই লগতে কোচ ৰাজবংশী সন্মিলিত মঞ্চই অহা এই জানুৱাৰীৰ 21 জানুৱাৰী তাৰিখে আমি ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া অসম বন্ধ আহ্বান কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ জনগণক আমি আহ্বান জনাইছোঁ, আমাৰ যি অধিকাৰ সেই অধিকাৰৰ কাৰণে আমি অনিচ্ছা সত্ত্বেও কিন্তু আজি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ। গতিকে অসমবাসী ৰাইজক আপোনালোকৰ যাতে আহ্বান জনাম 21 জানুৱাৰী তাৰিখটোত যাতে সকলোৱে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বা তেনেকুৱা ধৰণৰ দোকান পোহাৰ বন্ধ কৰি আমাক সহযোগিতা কৰাৰ কাৰণে আহ্বান জনালোঁ। লগতে আমি উল্লেখ কৰিম যে এই 21 জানুৱাৰী তাৰিখে আৱশ্যকীয় যিবিলাক বাহন তেওঁলোকক আমি বাধা প্ৰদান নকৰোঁ, তেওঁলোকৰ কৰ্মখিনি কৰি যাব পাৰিব। গতিকে 21 তাৰিখটোক আমি বন্ধ ঘোষণা কৰিছোঁ। ইয়াৰ পিছতো যদি চৰকাৰৰ যদি কোনো ধৰণৰ আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাওঁ, তাৰপিছত কিন্তু আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ ধৰণৰ কাৰ্যসূচী ল'বৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আৰু এই কাৰ্যসূচীবোৰ লওঁতে যদি কিবা অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয়, তাৰ কাৰণে কিন্তু অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়ী হ'ব। কাৰণ তেওঁ হুমকি দিছে যে মোৰ দিনত কোনো আন্দোলন কৰিব নোৱাৰে, আমি নিজৰ প্ৰাপ্যৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, গণতন্ত্ৰৰ দেশ হয়। গতিকে আমি কাৰো হুমকিক ভয় নকৰোঁ। গতিকে 21 তাৰিখৰ পৰা আমাৰ আন্দোলন কাৰ্যসূচী আৰম্ভণি হৈছে। 21 তাৰিখে আমি অসম বন্ধ ঘোষণা কৰিছোঁ। যদি ইয়াৰ পিছতো চৰকাৰে কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ, তাৰপিছত 23 তাৰিখে আমাৰ 21 তাৰিখ 22 তাৰিখ মাজতে যাব, 23 তাৰিখে আমি আকৌ আমাৰ মিটিং হ'ব। সেই মিটিঙত আমি আকৌ ঘোষণা কৰিম যে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ কাৰণে আমি ৰেলপথ বা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু তেনেকুৱা ধৰণৰ কি কাৰ্যসূচী ল'ব পৰা যায় আমি 23 তাৰিখে পুনৰাই ঘোষণা কৰিম। এয়া আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আৰু অসমবাসী ৰাইজক জনাইছোঁ। গতিকে অসমবাসী ৰাইজক মই পুনৰাই কৈছোঁ, অনিচ্ছাকৃত হ'লেও আমি অসম বন্ধ দিবলৈ বাধ্য হৈছোঁ। গতিকে আপোনালোকে সকলোৱে আমাক সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ।